সেই ব্যৱহাৰে আমাক সকলোকে স্তম্ভিত কৰিছে। এজন এমপিয়ে এজন বয়োজ্যেষ্ঠ এমপিক ঠেলা মাৰা, নাগালেণ্ডৰ আমাৰ মহিলা সাংসদক শাৰীৰিকভাৱে অপদস্থ কৰা, এই যিবিলাক ঘটনা যোৱাকালি আমি শুনিছোঁ, সেইবিলাক নোহোৱা নোপোজা ঘটনা। আমি আমাৰ জীৱনত কেতিয়াও এনেকুৱা দেখাও নাছিলোঁ, শুনাও নাছিলোঁ। মই ভাবোঁ যে ৰাহুল গান্ধীৰ আচল চৰিত্ৰ মইতো আগতেই জানো তেওঁৰ চৰিত্ৰ, এতিয়া তেওঁৰ চৰিত্ৰ ৰাইজৰ সন্মুখলৈও আহিছে আৰু ৰাইজে লাহে লাহে বুজি পাব যে এনেকুৱা নেতাই আমাৰ দেশলৈ খালি অন্ধকাৰ নমাই আনিব। তেওঁলোকে ক'তো আমাক আশা নেদেখুৱাই, পোহৰ নেদেখুৱাই সমাজখনক বিভক্ত কৰিব, সমাজখনক অন্যায় কৰিব।